নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 13 এপ্ৰিল। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছোঁ যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেইদিনমান আগত প্ৰদান কৰা এক বিশেষ আপডেট লৈ। তো কৃষকসকলৰ বাবে এনেকুৱা এক বিশেষ আপডেট প্ৰদান কৰিছিল। ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে জনাই দিছোঁ। ইয়াতে লিখা আছে 11,000কৈ টকা ক্ষুদ্ৰ আৰু উপান্তৰ কৃষক বন্ধুলৈ। ক্ষুদ্ৰ আৰু উপান্তৰ কৃষকসকলে লাভ কৰিব 11,000কৈ টকা। সৰু ডাঙৰ সকলো কৃষকেই লাভ কৰিব এই ধন। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে লাভ কৰিব PM কিষাণ আঁচনিৰ 6,000কৈ টকা পোৱাৰ উপৰিও আৰু 11,000কৈ টকা। তেনেকুৱাকৈ BJPৰ ফালৰ পৰা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। তো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱাকৈ উল্লেখ কৰিছিল যে BJP চৰকাৰ যদি আকৌ আহে তেন্তে কৃষকসকলক প্ৰদান কৰিব 11,000কৈ টকা। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো মহিলাসকলৰ বাবে BJPৰ ফালৰ পৰা এনেকুৱা কেইখনমান বিশেষ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে আমাৰ সংস্কৰণ মহিলাসকলৰ বাবে বিশেষ উপহাৰ। অৰুণোদয়ৰ মাহিলী সাহায্য পৰ্যায়ক্ৰমে 3,000 টকালৈ বৃদ্ধি। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাক অৰুণোদয় আঁচনি 1,250কৈ টকা প্ৰদানৰ পৰিৱৰ্তে পৰ্যায়ক্ৰমে 3,000কৈ টকা প্ৰদান। লগতে যিসকল মহিলাই চলিত মাহত অৰুণোদয় আঁচনিৰ টকা পোৱা নাই সেইসকল মহিলাই অহা মাহত লাভ কৰিব পাৰে অৰুণোদয় আঁচনিৰ ধন। 2 নম্বৰত কৈছে 40 লাখ অন্তৰ্ভুক্তিৰে মহিলা উদ্যমিতা অভিযানৰ সম্প্ৰসাৰণ। বৰ্তমান লাভাৰ্থীক দ্বিতীয় পৰ্যায় হিচাপে 25,000কৈ টকা প্ৰদান। তো যিসকল SHG গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ প্ৰথম কিস্তি 10,000কৈ টকা লাভ কৰিছে সেইসকল মহিলাই আকৌ অহা বছৰ লাভ কৰিব দ্বিতীয় কিস্তিৰ 25,000কৈ টকা। তাৰপিছত 3 নম্বৰত লিখা আছে প্ৰতি জিলা সদৰত মহিলাৰ দ্বাৰা পৰিচালিত আই পাকঘৰ স্থাপন। 4 নম্বৰত কৈছে যোগ্য পৰিয়ালক বিনামূলীয়াকৈ চাউলৰ লগতে ৰাজসাহায্যযুক্ত মচুৰ দালি চেনি আৰু নিমখ লগতে মিঠাতেল প্ৰদানৰ ব্যৱস্থা। তেনেকুৱাকৈ BJPৰ ফালৰ পৰা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল 2026-27 চনৰ বিত্তীয় বৰ্ষৰ বাজেটত গ্ৰহণ কৰা কেইখনমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈ। তো ইয়াতে কি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আপোনালোকক বিতংভাৱে জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। ইয়াতে 1 নম্বৰত কৈছে বৃদ্ধ পেঞ্চন আঁচনিৰ টকা বৃদ্ধি। 250 টকাৰ পৰা 400 টকালৈ বৃদ্ধি বৃদ্ধ পেঞ্চন আঁচনিৰ টকা। লগতে 2 নম্বৰত কৈছে বিধৱা পেঞ্চন 300 টকাৰ পৰা 1,250 টকালৈ বৃদ্ধি। 3 নম্বৰত কৈছে ৰান্ধনীৰ দৰমহা 1,500 টকাৰ পৰা 2,000 টকালৈ বৃদ্ধি। 4 নম্বৰত কৈছে অংগনবাড়ী কৰ্মীৰ দৰমহা 6,500 টকাৰ পৰা 8,000কৈ টকালৈ বৃদ্ধি। তাৰপিছত কৈছে অংগনবাড়ী সহায়িকাৰ পাৰিতোষিক 3,250 টকাৰ পৰা 4,000 টকালৈ বৃদ্ধি। ইয়াৰ লগতে আৰু কোৱা হৈছে ছুপাৰভাইজাৰৰ দৰমহা 9,000 টকাৰ পৰা 10,500 টকালৈ বৃদ্ধি। তাৰপিছত আৰু লিখা আছে আশা কৰ্মীৰ দৰমহা 3,000 টকাৰ পৰা 4,000 টকালৈ বৃদ্ধি কৰাৰ কেইখনমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল অসম চৰকাৰে।